Hello everyone, this is Abhijit here and I am an English trainer. পোন প্ৰথমে সকলোকে মোৰে ট্ৰেইনাৰ অফ ইংলিছ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি এটা বেলেগ এটা টপিকৰ ওপৰত আলোচনা কৰিম। মই আজি এইটো ভিডিঅ'ত 50টাতকৈও অধিক এনেকুৱা সিম্পল সেন্টেন্সেস লৈ আহিম যিকেইটা সিম্পল সেন্টেন্স আপোনালোকে স্ক্ৰীনত হয়তো দেখা পাইছে। এইবিলাক অসমীয়াত লিখি থোৱা আছে আৰু তাক মই ইংৰাজীত ট্ৰান্সলেট কৰিম। কেনেকুৱা কি টিক্সত কেনেকৈ অনুবাদ কৰো কেনেকৈ ট্ৰান্সলেট কৰো ভালকে চাই থাকিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অকনো স্কিপ নকৰাকে ভালকে চাই থাকিব যাতে আপোনালোকে প্ৰতিটো কথা ভালকে থ্ৰলি বুজি পায়। কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ এই চেনেলটোত নিউ হয় তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে যেতিয়াই মোৰ এই চেনেলত ইংৰাজীৰ ওপৰত নিউ ভিডিঅ' আপলোড হয় আপোনালোক সকলোৱে তাৰ নটিফিকেশ্যন পাই যায় আৰু এটাও ভিডিঅ' লেকচাৰ মিছ নকৰে। প্ৰায় অলৰেডি আমাৰ সিম্পল সেন্টেন্সৰ চেপ্টাৰ সিম্পল সেন্টেন্সৰ সাবজেক্ট অলৰেডি প্ৰায় খতম হৈছে। আজি সিম্পল সেন্টেন্সৰ লাষ্ট বুলি ক'ব পাৰি। আজি ইয়াত মই 50টাতকৈ অধিক এনেকুৱা সিম্পল সেন্টেন্সেস লৈ আহিছো যিখিনি অসমীয়া লিখি থোৱা আছে আৰু সেইখিনি মই ইংৰাজীলৈ ট্ৰান্সলেট কৰি দেখুৱাম। কেনেকৈ ট্ৰান্সলেট কৰোঁ ভালকৈ চাই থাকিব আপোনালোকেও শিকিব পাৰিব। এতিয়া আহক আমি মেইন টপিকলৈ যাওঁ। ঠিক আছে, আপোনালোকে স্ক্ৰীনত এইটো দেখা পাইছে। ইয়াত কি হয় সিম্পল সেন্টেন্সেস য'ত কোনো ক্ৰিয়া নাথাকে আৰু থাকে যদিও সাবজেক্টৰ দ্বাৰা ক্ৰিয়াটো কৰা নহয়। ইয়াত যিমানকেইটা সেন্টেন্স দেখিছে ইয়াত বোৰ্ডত নজৰাৰ কাৰণে ইয়াত অলৰেডি 14টা লিখা হৈছে। তাৰ পিছত মই আকৌ লিখিম। ইয়াত প্ৰতিটো সেন্টেন্সতে সাবজেক্টৰ দ্বাৰা কোনো কাম কৰা হোৱা নাই। সাবজেক্ট আছে যদিও ক্ৰিয়া আছে, ভাৰ্ব আছে যদিও ক্ৰিয়া আছে যদিও ক্ৰিয়াটো মানে লুকাই আছে। ঠিক আছে, কিন্তু সাবজেক্টৰ দ্বাৰা ক্ৰিয়াটো কৰা হোৱা নাই। ঠিক আছে, প্ৰথমতে আছে অনামিকা মোৰ নিজৰ ভণ্টি। অনামিকা মোৰ নিজৰ ভণ্টি। এতিয়া এইটো আমি ট্ৰান্সলেট কেনেকৈ কৰিম? অনামিকা অনামিকা ইজ মাই নিজৰটো কি কয় own sister। অনামিকা ইজ মাই own sister। ঠিক আছে, তাৰপিছত ৰাণাৰ স্বভাৱটো মোৰ ভাল লাগে। ৰাণাৰ মানে যিটো নেচাৰ যিটো তাৰ স্বভাৱ সেইটো মোৰ বহুত ভাল লাগে। এতিয়া কেনেকৈ কৰিম? এনে আমি যদি চিম্পলকে ক'ব যাওঁ সেন্টেন্সটো কেনেকৈ হ'ব? আই লাইক ৰাণাছ নেচাৰ। কিন্তু মইতো অকণমান মডিফাই কৰি দিম, অকণমান ষ্টেণ্ডাৰ্ড কৰিম। সেন্টেন্সটো কেনেকৈ হ'ব? I am also like যিহেতু মানুহৰ নাম হয়তো সেইকাৰণে মাজত কি লিখিলো বৰফলা লিখিবলগীয়া হ'ল। ৰাণা এপোষ্ট্ৰফি এছ, কিয় ৰাণাৰ কৈছে। আই এম অলছো লাইক ৰাণাছ নেচাৰ। আই এম অলছো লাইক ৰাণাছ নেচাৰ। ৰাণাৰ স্বভাৱটো মোৰ বহুত ভাল লাগে। ঠিক আছে, তাৰপিছত মা পাকঘৰত আছে। মা পাকঘৰত আছে। আমি মা বুলি ক'লো একো নহয়, কমন শব্দ এইটো একচুৱেলি ইংলিছ শব্দ নহয়, তথাপিতো ক'ব পাৰো একো নাই। তথাপিতো মই ইংলিছতে লিখিছো। মাদাৰ ইজ আছে। ক'ত আছে? ইন দা কিটচেন। মা পাকঘৰত আছে। মা আছে ক'ত আছে? ইন দা কিটচেন, পাকঘৰত আছে। ঠিক আছে, গাড়ীখন গেৰেজত আছে। দ্য কাৰ ইজ আছে ক'ত আছে? ইন দা গেৰেজ। দ্য কাৰ ইজ ইন দা গেৰেজ, গাড়ীখন গেৰেজত আছে। ঠিক আছে, ইংৰাজী বহুত এটা সহজ ভাষা হয়। ইংৰাজী বহুত এটা সহজ ভাষা। আমি কেনেকৈ ট্ৰান্সলেট কৰিম? ইংলিছ ইজ এ ভেৰি ইজি লেংগুৱেজ। না সাবজেক্ট নহ'ব, লেংগুৱেজটো বহুত এটা সহজ ভাষা হয়। ইজি ইংলিছ এটা বহুত ইজি লেংগুৱেজ হয়। খিৰিকীখন ভাগি আছে। মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম। মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো যে যদি ভাৰ্ব থাকে, ভাগি আছে কৈছে না, ভগাটো কি হয়? এটা ভাৰ্ব হয় আৰু ভাগি থকা ইংলিছটো কি হয়? ব্ৰেক হয় না, ব্ৰেক। খিৰিকীখন ভাগি আছে, কি হ'ব? মেইন ভাৰ্বটোৰ থাৰ্ড ফৰ্মটো হ'ব। ঠিক আছে, কেনেকৈ হ'ব? দ্য উইণ্ডো ইজ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম।
খিৰিকীখন ভাগি আছে খিৰিকীখন ভাগি আছে ঠিক আছে ৰীনা মন্দিৰত আছে ৰীনা মন্দিৰত আছে কেনেকৈ হ'ব ৰীনা is in the temple মন্দিৰৰ ইংলিছটো কি হয় টেম্পল সেম যেনেকৈ মা পাকঘৰত আছে গাড়ীখন গেৰেজত আছে ৰীনা মন্দিৰত আছে তিনিওটা সেম সেন্সৰ সেন্টেন্স হয় তাৰপৰা এইটো কি লিখিলো তাইৰ মৰম লগা হাঁহিটোৱে মোক প্ৰায় আকৰ্ষণ কৰে এইটো সেন্টেন্সটো আমি এই ফালৰ পৰা ট্ৰান্সলেট কৰিব লাগিব পিছৰ পৰা ঠিক আছে মোক প্ৰায় আকৰ্ষণ কৰে আই অলৱেজ ইয়াতো সদায় লিখিব পাৰা এইটো সদায় লিখিব পাৰা এইটো এনেকৈ সদায় লিখিব পাৰা সদায় ঠিক আছে আই অলৱেজ এট্ৰেক্টেড কেনেকৈ হ'ব আই অলৱেজ এট্ৰেক্ট মোক প্ৰায় আকৰ্ষণ কৰে আই অলৱেজ এট্ৰেক্ট হাৰ কিউট স্মাইল ইয়াৰ বিউটিফুল স্মাইল ক'ব পাৰো কিউট স্মাইল তাইৰ মৰম লগা হাঁহিটোৱে মোক প্ৰায় আকৰ্ষণ কৰে আই অলৱেজ এট্ৰেক্ট হাৰ কিউট স্মাইল যদুৰ এটা আইফোন আছে এইটো সেন্টেন্স কেনেকৈ বনাম আমি প্ৰথমতে আহিলে সাবজেক্ট যদুটো কি হয় থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ মই আগৰ ভিডিঅ'ত কি কৈছিলো have কোডটো হয় সদায় ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ আৰু সেকেন্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ আৰু থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ ঠিক আছে মানে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰক বাদ দি বাকি সবৰ লগত have বহে has অকল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় এইটো যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় যদুটো ঠিক আছে তো যদু পিছত কি বহিব has বহিব যদু has n কি হ'ব এটো ভাৱেল সাউন্ড হয় মই প্ৰথম ভিডিঅ'ত কৈছিলো যদু has an iPhone যদুৰ এটা মোবাইল আইফোন আছে এনেকুৱা কাল্পনিক কাহিনীয়ে মোক প্ৰায় উৎসাহিত কৰে সেন্টেন্সটো অকমান বেলেগ টাইপৰ যেন লাগিছে ন এটো আমি কেনেকৈ ট্ৰান্সলেট কৰিম আচ্ছা প্ৰথমতে আহিলে এনেকুৱাটো কি কয় সাস এনে আমি কল্পনা কৰোতে ইংৰাজীত কি কয় ইমাজিন কৰা কিন্তু ইয়াত কৈছে কাল্পনিক কাহিনী হেতু আমি কেনেকৈ বনাম তাৰ স্পেশাল এটা স্ট্যান্ডার্ড ওয়ার্ড আছে এটো হল ফিক্টিশিয়াস স্টোরি ফিক্টিশিয়াস স্টোরি এনেকুৱা কাল্পনিক কাহিনীয়ে মোক প্ৰায় মানে সদায় উৎসাহিত কৰে এটো আমি সদায় ইয়াত দিব মোক সদায় উৎসাহিত কৰে such fictitious story এনেকুৱা কাল্পনিক কাহিনীয়ে মোক সদায় উৎসাহিত কৰে অলৱেজ উৎসাহিত কৰাটো এনকাৰেজমেন্ট ক'ব পাৰো বা মোটিভেট ক'ব পাৰো মোটিভেটটো কম মতে এটোকে লিখিছো such fictitious story always motivate me just fictitious story always motivate me বা সেন্টেন্সটো আমি এনেকেও ক'ব পাৰো I always motivate from just fictitious story সেন্টেন্সটো আমি এনেকেও ক'ব পাৰো বা এনেকেও ক'ব পাৰো ঠিক আছে মানস এটা বৰ দুষ্ট ল'ৰা ঠিক আছে এটো আমি সেন্টেন্সটো কেনেকৈ বনাম Manas is a very দুষ্টটো কি কয় naughty Manas is a very naughty boy Manas এটা বৰ দুষ্ট ল'ৰা চন্দন এটা বৰ নিষ্ঠুৰ ল'ৰা সেম চেঞ্জ হ'ব নিব মাত্ৰ এই বস্তুটো চেঞ্জ হ'ব চন্দন is a very নিষ্ঠুৰটো কি কয় ক্ৰুৱেল কয় CRUEL ক্ৰুৱেল বয় চন্দন এটা বৰ নিষ্ঠুৰ ল'ৰা এনেকুৱা কিতাপবোৰ বৰ উপকাৰী কি কৈছো সাস না সেমিয়াটো বহিব just কিতাপবোৰ বুকস বুৰ কৈছে না প্লুৰেল নাম্বাৰ এনেকুৱা কিতাপবোৰ
বুকৰ পিছত এছ কিয় বহিলে কিতাপবোৰ কৈছে প্লুৰেলত so যেতিয়া প্লুৰেল বহিব ইয়াত হেৰিটো কি বহিব হেল্পিং ভাৰ্ব কি বহিব এম ইজ আৰ কি বহিব আৰ বহিব such books are very useful এনেকুৱা কিতাপবোৰ বৰ উপকাৰী কিতাপবোৰ হয় বৰ উপকাৰী ঠিক আছে গৰু এবিধ ঘৰচীয়া জন্তু কেনেকৈ বনাম সেম এইবিলাক সেন্টেন্সৰ লিখিয়া আচ্ছা ঘৰচীয়াটো কি কয় ইংৰাজী ঠিক আছে the cow is a domestic animal ঘৰচীয়াটো ইংৰাজীত কয় domestic animal গৰু এবিধ ঘৰচীয়া জন্তু তাৰপিছত আহিলে গোটেই পৰিৱেশটো দেখিবলৈ বৰ ধুনীয়া লাগিছে সাপোজ তুমি যেনিবা স্কুল এখনত গৈছা স্কুল এখনত এন্ট্ৰি মাৰিলা তুমি তাৰ পৰিৱেশটো বহুত ভাল লাগিলে তোমাৰ ভাল লাগিলে তেতিয়া তুমি কৈছা যে এই স্কুলখনৰ যে গোটেই পৰিৱেশটো নহয় দেখিবলৈ বৰ ধুনীয়া এটা আমি কেনেকৈ লিখিম এতিয়া আচ্ছা গোটেই পৰিৱেশটো গোটেই চৌহদটো ইয়াত পৰিৱেশ সেইটো এনভাইৰনমেণ্টৰ কথা কোৱা নাই এনভাইৰনমেণ্টটো লিখিব পাৰো কিন্তু এনভাইৰনমেণ্টৰ উপৰিও এটা এডভান্স ৱৰ্ড আছে এইটো কি কয় গোটেই পৰিৱেশটো the whole surround is looking so beautiful ঠিক আছে ৰাম বহুত ভাগৰি আছে ভাগৰি থকাটো কি কয় টায়াৰ্ড ঠিক আছে ৰাম is so tired ৰাম বহুত ভাগৰি আছে মই গুৱাহাটীত থাকিম ফিউচাৰ কেটেগৰী সিম্পল সেন্টেন্সেস হয় ঠিক আছে মই গুৱাহাটীত থাকিম সিম্পল সেন্টেন্স ফিউচাৰ কেটেগৰী কেনেকৈ হ'ব I will be at গুৱাহাটী শৰ্ট ফৰ্মত লিখিলো ঠিক আছে গুৱাহাটীত থাকিম ৰাহুলৰ এখন কিতাপ আছিল পাঁচ কেটেগৰী হয় এটো আছে কোৱা নাই আছিলৰে কি হ'ব হেড হ'ব মই কৈছিলো ৰাহুল had an one book and কিয় দিলো one ঠিক আছে যিয়ে চুলি কাটে তাক নাপিত বুলি কয় এই সেন্টেন্সটো অকমান বেলেগ টাইপৰ টেন্স কেটেগৰী নপৰে সিম্পল সেন্টেন্স কেটেগৰীতে পৰে কিন্তু এটা অকমান বেলেগ ধৰণে যিয়ে চুলি কাটে ভালকে চাইবা কেনেকৈ লিখো যি চুলি কাটে one who চুলি কাটে cut hair one who cut hair যিয়ে চুলি কাটে তাক কি বুলি কয় নাপিত বুলি কয় তাক নাপিত বুলি কয় he is called নাপিতক কি কয় barber one who cut hair যিয়ে চুলি কাটে he is called barber তাক নাপিত বুলি কয় ঠিক আছে মই এইখন কলেজৰ ছাত্ৰ হয় মই এইখন কলেজৰ ছাত্ৰ এইখন I am student of this college যদি হেখন থাকিলে হয় কি হেখন হলে কি হতে of that college এটা কৈছে এইখন কলেজ I am student of this college ঠিক আছে মই এইখন কলেজৰ ছাত্ৰ হয় গ্লাছটোত অলপ পানী আছে এই সেন্টেন্সটো কেনেকৈ বনাবি কেনেকৈ বনাবি স্যাৰ there is some water in the glass there glass মই ভালকৈ বুজাম এটা কেনেকৈ হ'ব গ্লাছটোত অলপ পানী আছে there is some water অলপ পানী some water ক'ত আছে there is some water ক'ত আছে in the glass গ্লাছটোৰ ভিতৰত আছে ঠিক আছে তাৰ পিছত আছে এই সেন্টেন্সটো অকমান ইন্টাৰেষ্টিং চাবা ইয়াত দুটা পাৰ্ট আছে কি আছে বিষ্ণু এটা বৰ টেঙৰ ল'ৰা তাৰ তিনিজনী গাৰ্লফ্ৰেণ্ড আছে ঠিক আছে এই সেন্টেন্সটো কেনেকৈ বনাবি বিষ্ণু এটা বৰ টেঙৰ ল'ৰা বিষ্ণু ইজ এ
Vishnu is a very টেঙৰটো কি কয় ক্লেভাৰ very clever boy তাৰ তিনিজনী জিএফ আছে কেনেকৈ হ'ব এইটো যে কৈছিলো এইটো এইবিলাক হ'ব ঠিক আছে তাৰ তিনিজনী জিএফ আছে he has a হ'ব his নহ'ব he has a tree GF ঠিক আছে তাৰপা আহিলে বটলটো টেবুলখনৰ ওপৰত ৰাখি থোৱা হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্মৰ ইউজ মই যোনটো আগৰ ভিডিঅ'ত কৈছিলোঁ ভাৰ্বৰ থাৰ্ড ফৰ্ম এটা আচৰিত ধৰণৰ ইউজ ইয়াত হ'ব বটলটো টেবুলখনৰ ওপৰত ৰাখি থোৱা হৈছে ৰাখি থোৱাটো কি হয় ধৰক ভাৰ্ব হয় কিন্তু ইয়াত ছাবজেক্ট কি হয় বটলটো কিবা কাম কৰি আছে নেকি নাই কৰা চ' এইটো কি হয় ভাৰ্বৰ থাৰ্ড ফৰ্মত ইউজ হ'ব বটলটো টেবুলখনৰ ওপৰত ৰাখি থোৱা আছে এটা বটল The bottle is ৰাখি থোৱাটো কি কয় keep আৰু keepৰ দুইটা ফৰ্ম কি হয় ইয়াৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম কৰিব kept the bottle is kept on the table বৰুণ বিছনাখনত বাগৰি আছে সেম সেন্টেন্স এটোটা ওপৰত বৰুণ বিছনাখনত বাগৰি আছে আচ্ছা বাগৰি থকাটো ইংৰাজীত কি কয় তাৰ ফাৰ্স্ট ফৰ্মটো হ'ল lie আৰু তাৰ সেকেন্ডটো laid third to lay ইয়াত বহিব এইটো ফৰ্ম ঠিক আছে বৰুণ is laying on the bed বৰুণ is laying বৰুণ বাগৰি আছে ক'ত বাগৰি আছে on the bed বিছনাখনৰ ওপৰত বহীখন ভাঁজ কৰি থোৱা হৈছে the copy same sentence এইবিলাক same category sentence the copy is ভাঁজ কৰাটো ইংৰাজীত কি কয় বেণ্ড কয় বেণ্ড আৰু বেণ্ডৰ থাৰ্ড ফৰ্ম কি হয় বেণ্ট the copy is bent কপিখন ভাঁজ কৰি থোৱা হৈছে মধু ঘৰত থাকিবনে ফিউচাৰ কেটেগৰী ইন্টাৰগেটিভ সেন্টেন্স হয় ফিউচাৰ কেটেগৰী ইন্টাৰগেটিভ সেন্টেন্স কি কৈছিল হেল্পিং ভাৰ্বটো আগলৈ আহিব ফিউচাৰ কেটেগৰী হেল্পিং ভাৰ্ব কি আছিল উইল বি আছিল না সো এই ভাৰ্বটো প্ৰথমতে কি আহিব আগলৈ আহিব উইল তাৰপা এটা সাবজেক্ট কি হয় মধু will মধু be at home মধু থাকিবনে ক'ত ঘৰত মধু ঘৰত থাকিবনে ঠিক আছে মোৰ বাইক নাই প্ৰথমত কৈছিলো মই এটো don't have I don't have any bike তাৰ কোন ধৰণৰ মোবাইল নাই তাৰ মানে মোবাইল নাই ঠিক আছে he ইয়াত has not নহব কিবা does not have হ'ব he does not have any bike তাৰ কোনো ধৰণৰ বাইক নাই ঠিক আছে যোৰহাট মোৰ জন্ম জাগা ঠিক আছে যোৰহাট মোৰ জন্ম ঠাই হয় কেনেকৈ কৰিব আমি জন্ম ঠাইটো আমি দুটা ধৰণে ক'ব পাৰো এটা হ'ল নেটিভ প্লেচ আৰু এটা হ'ল বাৰ্থ প্লেচ আমি যিকোনো ইউজ কৰিব পাৰো যোৰহাট is my native या बार्थ प्लेस नेटिव टू ইউজ কৰো কাৰণ বাৰ্থটো সবেই জানে সো এটা আনকমন ৱৰ্ড ইউজ কৰাটো ভাল কথা মান সবেই শিকিব পাৰিব নেটিভ প্লেচ এইখিনি মাটি মোৰ হয় এইখিনি মাটি হয় এইখিনি মোৰ হয় ঠিক আছে কেনেকৈ হয় এইখিনি কৈছে না এইখিনি সিঙ্গুলাৰত কি আছিল দিস আৰু প্লুৰেলত দিস These plots লিখিব পাৰো These plots are mine মোৰ ঠিক আছে ৰাহুল এই সময়ত
খেলপথাৰত থাকে ৰাহুল এই সময়ত খেলপথাৰত থাকে ৰাহুল is in the playground খেলপথাৰত this time এই সময়ত this time Rahul is in the playground Rahul খেলপথাৰত থাকে কেতিয়া এই সময়ত this time শাৰ্টটো ফাটি আছে ভাৰ্বৰ থাৰ্ড ফৰ্ম ক্ৰিয়া আছে কিন্তু ইয়াত সাবজেক্টে কামটো কৰা নাই শাৰ্টটো একো কাম কৰি থকা নাই শাৰ্টটো সাবজেক্ট হৈ থকা the shirt is tear torn ঠিক আছে the shirt is torn tear or third form মধু ৰাজুতকৈ ওখ মধু is taller than ওখটো কি কয় taller than মধু ৰাজুতকৈ ওখ taller than ৰাজু then মানে কি কৈ তাতকৈ কাতকৈ মধুতকৈ মধু is taller than মধু is ওখ then ৰাজুতকৈ ঠিক আছে হসা ভাল পোৱা সদায় নিজৰ কপালত থকাটো পায় মানে সিহঁতৰ যিটো লক্ষ্য সিহঁতৰ যিটো ডেষ্টিনি হেতু পায় ঠিক আছে মানে হেতু সদায় উপনীত হয় ঠিক আছে কপালত থকাটো ইংৰাজীত কি কয় মানে এটো কি কয় মই অসমীয়া জাস্ট সোটো পাহৰিছো হিন্দী যে কয় যেনেকে মঞ্জিল সচ্চা প্যাৰ কো হমেশা अपना मंजिल मिलते हैं ঠিক আছে বস্তু তেনেকুৱা ধৰণে হ'ব এটা আমি কেনেকৈ লিখিম হসা ভাল পোৱা ইংলিছত কি হ'ব ইয়াৰ true love always true love always পোৱাটো কি কয় get true love always get ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হ'ব get got gotten ঠিক আছে true love always get সিহঁতৰ get their কপালত থকাটো কি কয় destiny true love always get their destiny হসা ভাল পোৱা সদায় সিহঁতৰ কপালত থকাটো পায় লক্ষ্যত থকাটো পায় ঠিক আছে তাৰপৰা কি লিখিলো কামাখ্যা গুৱাহাটীৰ ওচৰত এই সেন্টেন্সটো অকমান লিখিলো কামাখ্যা গুৱাহাটীৰ ওচৰত ঠিক আছে কামাখ্যা গুৱাহাটীৰ ওচৰত সেন্টেন্সটো কেনেকৈ হ'ব কামাখ্যা is থকা বা হোৱা না is মানে বিফৰ হয় কামাখ্যা is near of ওচৰত ক'ত ঘাই কামাখ্যা is near of ঘাই কামাখ্যা গুৱাহাটীৰ ওচৰত তাৰপৰা কি আছিলে তুমি কিয় সুখী নহয় প্ৰেজেন্ট ক্যাটেগৰী ইন্টাৰগেটিভ সেন্টেন্স হয় সিম্পল সেন্টেন্স হয় ঠিক আছে কিয় সুখী নহয় ইয়াত WH আহি গ'ল why are you not happy তুমি কিয় সুখী নহয় সিম্পল প্ৰেজেন্ট ক্যাটেগৰী সিম্পল সেন্টেন্সৰ WH ফ্যামিলিৰ লগত হেৰি হয় থকা why are you not happy তুমি কিয় সুখী নহয় মোৰ ঘৰৰ ওচৰত এখন ফুলৰ বাগিচা আছে কেনেকৈ বহিব there is a flower garden ফুলৰ বাগিচা there is a flower garden near of my house আচ্ছা ঘৰৰ ওচৰত মানে কি ঘৰৰ কাষত একেলগে ঠিক আছে সো নিয়াৰৰ ঠাইত আমি beside ইউজ কৰিব পাৰোঁ beside of my house beside of my house so there is a flower garden beside of my house but there is a flower garden near of my house
যিকোনো ধৰণে বনিব ঠিক আছে এইটো অকমান ইন্টাৰেষ্টিং সঁচা কথা ক'বলৈ গ'লে মানস মোৰ ভাল বন্ধু একদম মানে সঁচা কথা যদি কওঁ না মানস মোৰ বহুত ভাল বন্ধু হয় একদম সঁচা কৈছো ঠিক আছে সো এই সেন্টেন্সটো অকমান বেলেগ ইয়াত টেল দ্য ট্ৰুথ নহব টেল দ্য ট্ৰুথ নহব ইয়াত এটা এডভান্স ৱৰ্ড আছে আমি এইটো কেনেকৈ ইউজ কৰিব পাৰো টু বি অনেষ্ট টু বি অনেষ্ট সঁচা কথা ক'বলৈ গ'লে টু বি অনেষ্ট মানেজ is my best friend Manas is my best friend সঁচা কথা ক'বলৈ গ'লে মানস মোৰ ভাল বন্ধু তাৰপৰা কি আছে লেপটপত বহুত গান আছে লেপটপত বহুত গান আছে there are কি হ'ব একদম পুৰলত গুচি গ'ল বহুত গান আছে there are many songs yeah a lot of songs there are many songs is in the laptop is in the laptopত বহুত গান আছে ঠিক আছে মহৰ পৰা বহুত বেমাৰ হয় আচ্ছা মহটো কি ইংৰাজীত কি কয় mosquitoes M A S Q U I TOS mosquitoes causes many disease mosquitoes causes many disease mohor pora bahut bemar hoy ঠিক আছে বেংগলোৰ মুম্বাইতকে বহুত ডাঙৰ সিটি হয় বহুত ডাঙৰ চহৰ হয় কেনেকৈ লিখিম এটো সেন্টেন্স কেনেকৈ বনাম বেংগলোৰ Bangalore is a very big city than Mumbai. Bangalore Mumbai koi বহুত ডাঙৰ সিটি হয় Bangalore is a very big city Bangalore বহুত ডাঙৰ সিটি হয় than Mumbai koi ঠিক আছে তেৰ কেনেকৈ আছিল এই সেন্টেন্স লিখিছিলো এই শার্টটোৰ দাম 200 টকা এই শার্টটোৰ দাম 200 টকা সেন্টেন্স কেনেকৈ হ'ব this shirt prices 200 rupees this shirt prices 200 rupees এই শার্টটোৰ দাম 200 টকা হি হদাই এনেকৈ পঢ়ে এইটো অকমান বেলেগ ধৰণৰ সেন্টেন্স হি হদাই এনেকৈ পঢ়ে হি অলৱেজ ৰিচ হ'ব কাৰণ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তাৰ লগত এছ বাই ইজ হি অলৱেজ ৰিচ এনেকৈ পঢ়েটো এটা এডভান্স ৱৰ্ড আছে তুমি কেনেকৈ ইউজ কৰিব পাৰো ইন সাচ এ ৱে হি হদাই পঢ়ে কেনেকৈ পঢ়ে ইন সাচ এ ৱে তাইৰ কথা কোৱা ধৰণটো মোৰ বহুত ভাল লাগে I always like I am so like এনেকৈ লিখো I am so like her talking style তাই কথা কোৱা ধৰণটো মোৰ বহুত ভাল লাগে I am so like মোৰ বহুত ভাল লাগে her talking style তাই কথা কোৱা ধৰণটো মোৰ অফিস গুৱাহাটীত my office is at মোৰ অফিস গুৱাহাটী সো আজিলৈ এইখিনি আছিল সেন্টেন্সেস ঠিক আছে সো আশা কৰো তোমালোকে ভালকে বুজি পালা যদি ভিডিওটো চাই ভাল লাগিলে তেতিয়া হলে প্লিজ এটা লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিব কেতিয়াও নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে যেতিয়া মোৰ এই ট্ৰেইনাৰ অফ ইংলিশ চেনেলত ইংৰাজীৰ ওপৰত যিকোনো ধৰণৰ নিউ টপিক
নিউ ভিডিঅ' আপলোড হয় তোমালোক সকলোৱে তাৰ নটিফিকেশ্যন পাই যোৱা আৰু এটাও ভিডিঅ' লেকচাৰ মিছ নকৰা। টিল দেন কিপ প্ৰেক্টিচিং এণ্ড ৱাচিং মাই ভিডিঅ'। ষ্টে গুড। থেংক ইউ so much.